সমগ্ৰ দেশৰ লগতে সমগ্ৰ বিশ্বত বসবাস কৰা হিন্দুসকলৰ কাৰণে এক গৌৰৱৰ দিন যে সুদীৰ্ঘ 500 বছৰৰ যি সংঘৰ্ষ এই ৰক্তাক্ত সংঘৰ্ষৰ বিনিময়ত আজি আমি ভগৱান শ্ৰীৰামৰ মন্দিৰ পাবলৈ সক্ষম হৈছোঁ। আজি ভগৱান শ্ৰীৰামৰ যি পুনৰ নিৰ্মিত মন্দিৰ এই মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱৰ লগত সংগতি ৰাখি আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলে সমগ্ৰ দেশতে বিভিন্ন কাৰ্যসূচীৰ আমি আয়োজন কৰিছিলোঁ আৰু আজি অসমতো বিভিন্ন জিলাত আমি এই কাৰ্যসূচী হাতত লৈছোঁ। আজি ৰঙিয়া জিলাতো আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ উদ্যোগত এক বিশাল বাহন ৰেলীৰ আয়োজন কৰা হৈছে। আমি সমগ্ৰ ৰঙিয়া নগৰ পৰিভ্ৰমণ কৰি ৰঙিয়া তুলসীবাৰীত গৈ এই শোভাযাত্ৰাৰ আমি সমাপ্ত কৰিম। আজি সমগ্ৰ দেশৰ লগতে সমগ্ৰ বিশ্বত বসবাস কৰা হিন্দুসকলৰ কাৰণে এক গৌৰৱৰ দিন যে সুদীৰ্ঘ 500 বছৰৰ যি সংঘৰ্ষ এই ৰক্তাক্ত সংঘৰ্ষৰ বিনিময়ত আজি আমি ভগৱান শ্ৰীৰামৰ মন্দিৰ পাবলৈ সক্ষম হৈছোঁ। আজি ভগৱান শ্ৰীৰামৰ যি পুনৰ নিৰ্মিত মন্দিৰ এই মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱৰ লগত সংগতি ৰাখি আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলে সমগ্ৰ দেশতে বিভিন্ন কাৰ্যসূচীৰ আমি আয়োজন কৰিছিলোঁ আৰু আজি অসমতো বিভিন্ন জিলাত আমি এই কাৰ্যসূচী হাতত লৈছোঁ। আজি ৰঙিয়া জিলাতো আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ উদ্যোগত এক বিশাল বাহন ৰেলীৰ আয়োজন কৰা হৈছে। আমি সমগ্ৰ ৰঙিয়া নগৰ পৰিভ্ৰমণ কৰি ৰঙিয়া তুলসীবাৰীত গৈ এই শোভাযাত্ৰাৰ আমি সমাপ্ত কৰিম। আজি সমগ্ৰ দেশৰ লগতে সমগ্ৰ বিশ্বত বসবাস কৰা হিন্দুসকলৰ কাৰণে এক গৌৰৱৰ দিন যে সুদীৰ্ঘ 500 বছৰৰ যি সংঘৰ্ষ এই ৰক্তাক্ত সংঘৰ্ষৰ বিনিময়ত আজি আমি ভগৱান শ্ৰীৰামৰ মন্দিৰ পাবলৈ সক্ষম হৈছোঁ। আজি ভগৱান শ্ৰীৰামৰ যি পুনৰ নিৰ্মিত মন্দিৰ এই মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱৰ লগত সংগতি ৰাখি আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলে সমগ্ৰ দেশতে বিভিন্ন কাৰ্যসূচীৰ আমি আয়োজন কৰিছিলোঁ আৰু আজি অসমতো বিভিন্ন জিলাত আমি এই কাৰ্যসূচী হাতত লৈছোঁ। আজি ৰঙিয়া জিলাতো আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ উদ্যোগত এক বিশাল বাহন ৰেলীৰ আয়োজন কৰা হৈছে। আমি সমগ্ৰ ৰঙিয়া নগৰ পৰিভ্ৰমণ কৰি ৰঙিয়া তুলসীবাৰীত গৈ এই শোভাযাত্ৰাৰ আমি সমাপ্ত কৰিম।